বিপিএফ জিন্দাবাদ। এই ৰাইজৰ লগত ডাইৰেক্ট কৈছে বিটিআৰ আৰু বিটিচিৰ একৰ্ডবিলাক এতিয়াও ইমপ্লিমেণ্টেশ্যন হোৱা নাই, এইটো আপুনি কৰি দিব লাগে। স্পষ্ট ভাষাত কৈছে বড়ো নেতাৰ মাজত এজন এনেকে ৰাইজৰ ওচৰত এজন প্ৰাইম মিনিষ্টাৰকে কথা কৈছে, ইয়াৰ কাৰণে মই তেখেতক মই বহুত ধন্যবাদ যাচিছোঁ আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতে এইবিলাক কাম কৰিব পাৰক। আমাৰ যিবিলাক একৰ্ড হৈ গ'ল এই একৰ্ড ইমপ্লিমেণ্টেশ্যন তেখেতে কৰিব পাৰক, সেইকাৰণে আমি সকলোৱে তেখেতক সমৰ্থন কৰিব লাগে। আৰু আমাৰ এই বিটিচি অঞ্চলত আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে, গতিকে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধটো ঘূৰাই আনি পেলাই আমি এই অঞ্চলৰ উন্নতি সাধন কৰিব লাগিব। আৰু আমাৰ বিপিএফৰ সভাপতি আৰু বিটিচিৰ চিফ সন্মানীয় সাধাৰণ মহিলা ডাঙৰীয়া আৰু ইয়াতে উপস্থিত আমাৰ বিপিএফ দলৰ সভাপতি সম্পাদক আৰু বিভিন্ন প্ৰতিনিধিসকল আৰু ইএম জিএম আৰু গণ্যমান্য ব্যক্তিসকল আৰু বিভিন্ন চেলৰ নেতৃবৃন্দসকল, প্ৰথমে মই সকলোকে নমস্কাৰ যাচিছোঁ। আৰু আজি এই সভা মই UPPF ফালৰ পৰা আহি পেলাই আজি মই বিপিএফত যে জইন কৰিলোঁ আৰু এই সুযোগটো আপোনালোকে দিলে, প্ৰথমতে সেইকাৰণে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আশা ৰাখিছোঁ, মই UPPF লংলি বুলি কৈছিলোঁ, আজিৰ পৰা BPF লংলি ক'ব গ'লে মই UPPF দলক নিজে গঠন কৰিছোঁ। কেইজনমান মানুহ জমা কৰি পালে 2015 5 আগষ্ট আৰু দিল্লীত গৈ পেলাই UPPF দলক ৰেজিষ্ট্ৰেশ্যন কৰা মানুহ মই, পাৰ্টি চিম্বল লৈ অহা মই UPPF দলক। কিন্তু আজি মই UPPF এৰি পেলাই বিভগত আহিব লগা হ'ল। কাৰণটো হ'ল আমি 5 বছৰ চৰকাৰ চলালোঁ বিজেপিক লগত গৈ পেলাই। এই 5 বছৰত কি কৰিলে কি কৰা নাই সকলো ৰাইজে দেখিছে। আৰু 2020 চনত আমাৰ UPPF অকল 12টা সমষ্টি পাইছিলে, 12টা 40টাৰ ভিতৰত 12টা সমষ্টি লৈ পেলাই চৰকাৰ গঠন কৰিব পাৰে নেকি? আৰু BPF পাইছিলে 17খন, সবচে বেছি আসন পাইছিলে BPF। কিন্তু বিজেপিয়ে আমাৰ সমৰ্থন কৰাৰ কাৰণে বিজেপিৰ 10টা আমাৰ 12টা টোটেল 22খন আসন লৈ আমি চৰকাৰ গঠন কৰিলোঁ। কিন্তু এই 5 বছৰত আমাৰ এক্সপেৰিয়েন্স কৈছে প্ৰমোদ বড়োৰ নেতৃত্বত যিটো চৰকাৰ আছিলে তেখেতসকলে খালি ভোট বজাইছে, যিমান কাম কৰিব লাগিছিল কাম কৰিব পৰা নাই। অকল মুখেদি লেকচাৰ মাৰি 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 পেলাই এই 5 বছৰ এনেই গুচি গ'ল। বিটিআৰ ৰেকৰ্ড কৰিলে বিটিআৰ ৰেকৰ্ড ইমপ্লিমেণ্টেশ্যন নহ'ল গোটেইকেইটা। বিটিচিৰ কিছুমান ক্লজ আছিলে আজিলৈকে ইমপ্লিমেণ্টেশ্যন নহ'ল। এইবিলাকৰ কাম কৰা প্ৰমোদ বড়ো ডাঙৰীয়া চৰকাৰে কৰিলে হ'ল। আজিৰ তাৰিখত সেইকাৰণে যিহেতু ইলেকশ্যন হৈ গ'ল আকৌ 5 বছৰ যোৱাৰ পিছত আমি আজি দেখিবলৈ পালোঁ যে বিটিচিবাসী 35 লাখ ৰাইজৰ ক্লিয়াৰলি এটা মেণ্ডেট দিছে, 40টাৰ ভিতৰত 28খন চিট BPFক দিলে। তাৰমানে তাৰ পৰা আমি কি বুজিলোঁ যে ৰাইজৰ BPFকে বিচাৰে, সন্মানীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াকে বিচাৰে। আৰু ইয়াত কোনো বুজিবলৈ বাকী নাই। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মই আগতে আপসু আন্দোলন লগ পাইছোঁ
মই একেলগে কাম কৰিছোঁ। তেখেতে কথাটো কম কয়, কাম কৰে বেছি। কাম কৰে বেছি। আৰু প্ৰমোদ বড়ো ডাঙৰীয়া কথা বেছি কয়, কাম নকৰে। মই সেই এক্সপিৰিয়েঞ্চটো পালোঁ, কাৰণ মই ইউজি ব্ৰহ্ম ডাঙৰীয়াৰ লগতো মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ, ইউজি ব্ৰহ্ম প্ৰেচিডেণ্ট থকা সময়ত, আৰু প্ৰমোদ বড়ো প্ৰেচিডেণ্ট থকা সময়তো মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ। গতিকে মই এক্সপিৰিয়েঞ্চটো পালোঁ। সেইকাৰণে আজি মই এই ইউ পি পি এল দলটো বাদ দি পেলাই আজি মই বি পি অ'ত জইন কৰিলোঁ। আৰু সিদিনা যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, প্ৰাইম মিনিষ্টাৰ ভাৰতৰ গুৱাহাটীত বাগুৰুম্বা ঢৌ যিটো প্ৰগ্ৰাম হৈছিলে, ইয়াত ৰাইজৰ আগত আমাৰ সন্মানীয় কাগ্ৰামা মহিলা ডাঙৰীয়া শ্ৰী ডাঙৰীয়াই যি ধৰণৰ তেখেতে স্পীচ ৰাখিলে, মই ভাবোঁ বড়ো নেতাই কোনোদিন এজন প্ৰাইম মিনিষ্টাৰৰ আগত তেনেকৈ স্পীচ ৰাখিব পৰা নাই। তেখেতে ৰাইজৰ আগত ডাইৰেক্ট কৈছে, বিটিআৰ আৰু বিটিচি একৰ্ডবিলাক এতিয়াও ইমপ্লিমেণ্টেশ্যন হোৱা নাই, এইটো আপুনি কৰি দিব লাগে। স্পষ্ট ভাষাত কৈছে। বড়ো নেতাৰ মাজত এজন কেনেকৈ ৰাইজৰ ওচৰত এজন প্ৰাইম মিনিষ্টাৰকে কথা কৈছে, ইয়াৰ কাৰণে মই তেখেতক মই বহুত ধন্যবাদ যাচিছোঁ। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতে এইবিলাক কাম কৰিব পাৰক। আমাৰ যিবিলাক একৰ্ড হৈ গ'ল, এই একৰ্ড ইমপ্লিমেণ্টেশ্যন তেখেতে কৰিব পাৰক। সেইকাৰণে আমি সকলোৱে তেখেতক সমৰ্থন কৰিব লাগে। আৰু আমাৰ এই বিটিচি অঞ্চলত আমাৰ মাজত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ ইয়াত বসবাস কৰে। গতিকে সকলো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধটো গঢ়াই আনি পেলাই আমি এই অঞ্চলৰ উন্নতি সাধন কৰিব। মই এইটো বিচাৰিছোঁ। গতিকে মই বেছি সময় ল'ব বিচৰা নাই। সকলোকে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিপিএফ জিন্দাবাদ। থেংক ইউ।